জয়পুৰ ভাৰতৰ এখন ধুনীয়া ঠাই হয়। জয়পুৰ সাধাৰণতে গৰম ঠাইৰ ভিতৰত এখন হয়। যদি ইয়াত আপুনি ফুৰিবলৈ যাম বুলি ভাবি আছে তেন্তে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ বেষ্ট টাইমিং হ'ব। আজি এই ভিডিঅ'টোত জানিব পাৰিব জয়পুৰত ফুৰিবলগীয়া প্ৰধান ঠাইবোৰ। জয়পুৰ গ'লে আপুনি ফাৰ্ষ্ট পিংক চিটি বাজাৰত যাব পাৰে। এখন বজাৰ 4খন বেলেগ বেলেগ বজাৰ লগ লাগি বনোৱা হৈছে। গ'লে আপোনাক ৰাজস্থানৰ জোতাৰ লগত জয়পুৰত দুপাট্টা আৰু বহুত কিছুমান ৰাজস্থানী বস্তু দেখা পোৱা যাব। ইয়াত আপুনি ৰাজস্থানৰ ট্ৰেডিশ্যনেল ফুডৰ খাদ্য গ্ৰহণ কৰিব পাৰিব। জালানা লেপাৰ্ড ৰিজাৰ্ভ জয়পুৰ ৱাইল্ড লাইফৰ কাৰণে ফেমাছ হয়। এই ৰিজাৰ্ভত গ'লে আপুনি বিভিন্ন ধৰণৰ বাঘ, হাতী, তেন্দুৱা এইচব দেখা পাব। ৰিজাৰ্ভখন 20 স্কুৱেৰ কিলোমিটাৰত আগুৰি আছে। তাত গৈ আপুনি জীপ চাফাৰী কৰিব পাৰিব। এলবাৰ্ট হল মিউজিয়াম, এই মিউজিয়ামটো বহুত অদ্ভুত বস্তুৰ কেন্দ্ৰ হয়। ইয়াত আপুনি ভাৰতৰ বেলেগ বেলেগ ঠাইৰ চিত্ৰকলা দেখা পাব। ভাৰতৰ কলা আৰু সংস্কৃতি জানিবৰ কাৰণে এইটো সকলোতকৈ পুৰণা আৰু ভাল স্থান হয়। ইয়াত এটা মিছৰৰ মামি এটাও আছে, যিটো বহুত টুৰিষ্টে তাত গ'লে চাবলৈ যায়। আৰু এই মিউজিয়ামটো জয়পুৰৰ বহুত ধুনীয়া স্পটৰ ভিতৰত এটা হয়। চিচোদিয়া ৰাণী বাগ জয়পুৰৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত এই গাৰ্ডেনখন আছে। বাগিচাখন বহুত ধুনীয়াৰ লগত বিভিন্ন আৰ্কিটেকচাৰৰ কাৰণে এই ঠাইটো টুৰিষ্টৰ আকৰ্ষণৰ কেন্দ্ৰ হৈছে। এই বাগিচাখনৰ নিৰ্মাণ 1728 চনত কৰোৱা হৈছিল। জান্তাৰ মান্তাৰ, এই জান্তাৰ মান্তাৰক ৱৰ্ল্ডৰ হেৰিটেজ ঠাইত ইনক্লুড কৰা হৈছে। ইয়াত গ'লে আপুনি বিভিন্ন আগৰ দিনৰ যন্ত্ৰ পাতি দেখা পাব। আমিৰ ফৰ্ট, এই ফৰ্টটো ৰজা মানসিঙে বনাইছিল আৰু এই ফৰ্টটো বনোৱাত ৰঙা পাথৰ ব্যৱহাৰ কৰা হৈছিল। এই ফৰ্টটো ইমান ধুনীয়াকৈ বনোৱা হৈছিল, সকলোৱে দেখি আচৰিত হয়। গতিকে জয়পুৰ গ'লে এই ফৰ্টটোত যাব নাপাহৰিব। ৱৰ্ল্ড ট্ৰেড পাৰ্ক, এইটো এটা এনেকুৱা শ্বপিং মল হয় যিটো শ্বপিং মল জয়পুৰৰ মানুহৰ লগতে বিভিন্ন টুৰিষ্টক এট্ৰেক্ট কৰে। এই মলটো প্ৰায় 11 তলীয়া হয় আৰু ইয়াত 2টা ব্লক আছে। এই মলটোৰ ভিতৰত 500খনৰো বেছি কাপোৰৰ ষ্ট'ৰ আছে। ভিতৰত আপুনি খোৱা লোৱা ৰেষ্টুৰেণ্টৰ উপৰিও ফিল্ম চাবৰ কাৰণে সকলো সুবিধা আছে। জল মেহেল, এই মেহেলটো মানসাগৰ জিলাৰ মাজত অৱস্থিত আছে। দিনৰ ৰজা যেতিয়া চিকাৰ কৰিব গৈছিল ইয়াত আহি ৰেষ্ট লৈছিল। বৰ্তমান সময়ত এই ঠাইত বিভিন্ন ধৰণৰ মাইগ্ৰেট বাৰ্ডৰ প্ৰজাতি দেখা পোৱা যায়। আহিলে আপুনি বিভিন্ন প্ৰজাতিৰ ধুনীয়া ধুনীয়া চৰাই দেখা পাব। চিটি পেলেচ, পেলেচটো দেখাত বহুত ধুনীয়া আৰু ঐতিহাসিক হয়। ইয়াত গৈ আপুনি বহুত ধুনীয়া ফটোগ্ৰাফী কৰিব পাৰিব। জয়পুৰ বা ৰাজস্থানত অহা বিভিন্ন টুৰিষ্টে এই পেলেচটোত গৈ ফটোগ্ৰাফী কৰে। হাৱা মেহেল, এই মেহেলটো আগৰ দিনত শ্বাহী মহাৰাণীৰ কাৰণে বনোৱা হৈছিল। ইয়াত গ'লে আপুনি তাৰ ওচৰে পাজৰে থকা ভিউবোৰ ভালকৈ দেখা পাব। জয়পুৰ গ'লে এই ঠাইত যাব কেতিয়াও নাপাহৰিব। এই মেহেলটো দেখাত বহুত বেছি ধুনীয়া হয়। এয়া আছিল জয়পুৰত 10খন ফুৰিবলৈ চবতকৈ ধুনীয়া জাগা। আজিলৈ কেৱল এইখিনিয়ে। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।